হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত আৰু মই ভিতৰলৈ সোমাই যাম। এই কাৰ্যালয়ত বৰ্তমানলৈকে যিজন খণ্ড উন্নয়ন বিষয়াৰ লগতে আৰু কেইবাজনো বিষয়া কৰ্মচাৰী এই 11:05 সময় পাৰ হৈ যোৱাৰ পাছতো কাৰ্যালয়ত আহি উপস্থিত হোৱাহি নাই। আৰু এয়া আজিৰ ঘটনা নহয়, এয়া দীৰ্ঘদিনৰ পৰা এই অভিযোগ চলি আহিছে যে এই ডিমৌৰ যি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে, এই যিগৰাকী বিষয়া তেখেত আচলতে এই কাৰ্যালয়ত 12 বজাৰ পাছতহে আহি উপস্থিত হয়হি আৰু আমি আহি এই সৰজমিন তদন্ত কৰিবৰ কাৰণে আহি কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু কেমেৰা সহযোগীক মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। যিজন অভিযন্তা আৰু সহকাৰী অভিযন্তা এজনো লোক বৰ্তমানলৈকে উপস্থিত হোৱাহি নাই আৰু মই ঘড়ীত মোৰ সময় কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান 11 বাজিছে আৰু কাৰ্যালয়ত যদি ঘড়ী আছে আমি সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু মই এতিয়া দেখুৱাইছোঁ। প্ৰথমতে এইটো হৈছে ডিমৌ খণ্ড উন্নয়ন বিষয়াৰ যিগৰাকী বিষয়া তেখেতৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ৰ দুৱাৰ এতিয়ালৈকে বন্ধ হৈ আছে। বৰ্তমানলৈকে কাৰ্যালয়ত আহি কোনো ব্যক্তি উপস্থিত হোৱা নাই। মই যদি ভিতৰলৈ দেখুৱাবলৈ চেষ্টা কৰোঁ, এইখন তেওঁৰ যি টেবুল, এতিয়াও টেবুল এনেধৰণে খালী হৈ আছে আৰু কাৰ্যালয়ৰ ভিতৰত আমি কোনো ধৰণৰ ঘড়ী দেখিবলৈ পোৱা নাই। গতিকে সময়টো আমি যদি কাৰ্যালয়ৰ ঘড়ী হয় তাত দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰতিটো কোঠা এনেধৰণে বিষয়াসকল আহি নোপোৱাৰ বাবে অৱশ্যে প্ৰত্যেকজন বিষয়া নহয়, কেইবাজনো ইতিমধ্যে বিষয়া আহিছে, কিন্তু যি মই কৈছোঁ যিজন মূল খণ্ড উন্নয়ন বিষয়া তেখেতৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁ 12 বজাৰ পাছতহে কাৰ্যালয়ত আহি উপস্থিত হয়হি। আৰু তাৰ লগতে মই চৌহদটো দেখুৱাব বিচাৰিছোঁ। কাৰ্যালয়ৰ যিটো চৌহদ চাওক, কেনেকুৱা এক কদৰ্যময় পৰিৱেশৰ তেওঁলোকে আচলতে এই কাৰ্যালয় চলাই আহিছে। পাছফালে যদি আপুনি দেখে গৰু ছাগলী লেতেৰা প্লাষ্টিকেৰে এনেধৰণে যি এখন ডিমৌ যিখন মূল এইটো অফিচ ক'ব লাগিব, কাৰ্যালয়ৰ খণ্ড উন্নয়ন কাৰ্যালয়, ইয়াৰ পৰাই বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হয়, কিন্তু নিজৰ চৌহদটো আচলতে চাফ চিকুণ কৰি ৰাখিব পৰা নাই এইটো কাৰ্যালয়ে। মই কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যাম, প্ৰতিটো কোঠা আপোনালোকক দেখুৱাম। বৰ্তমান সময় 11:05 গৈছে, কিন্তু যিজন মূল বিষয়াৰ লগতে অভিযন্তা, কাৰ্যবাহী অভিযন্তা বৰ্তমানলৈকে আহি কাৰ্যালয়ত উপস্থিত হোৱা নাই আৰু যাৰ ফলত এয়া এক দীৰ্ঘদিনীয়া সমস্যা, দীৰ্ঘদিনীয়া অভিযোগেই ইয়াত আহি ৰাইজৰ পৰা আমি পাই আহিছিলোঁ, যাৰ বাবে আমি এই কাৰ্যালয়লৈ আহিবলৈ বাধ্য হৈছোঁ। আৰু এইটো কথা দেখুৱাইছোঁ, ইয়াত বৰ্তমান গোটেইকেইখন টেবুল এই মুহূৰ্তত খালী হৈ আছে আৰু নিশ্চয় এজন বিষয়া আহিছে, তেখেতক মই পাম। ছাৰ, বহু লোক অহা নাই, দীৰ্ঘদিনৰ পৰা অভিযোগ আহিছে, এতিয়া সময় কিমান হ'ল বাৰু ক'ব নেকি? সময়টো এতিয়া 11টা বাজিলে। হয়, বহু কাৰ্যালয়ৰ অফিচ এতিয়ালৈকে অহা নাই। নহয়, কিছুমানটো অফিচৰ ৰাতিপুৱা কিছুমানে ফিল্ডতো ফিল্ডতো কিছুমান গৈছে। হয়, এই আচলতে সুবিধাটো যথেষ্টজনে লয়। ধন্যবাদ জনাইছোঁ আপোনাক। এই যি ফিল্ডত যাবলগীয়া হয়, তেওঁলোকে এই যি সুবিধাটো বহুতে লয় যে তেওঁলোকে কাৰ্যালয়লৈ নহাকৈ বাহিৰে ফিল্ডলৈ যায় বুলি কয়। প্ৰকৃতাৰ্থত সেয়া কিমান সত্য বা কিমান দূৰ তেওঁলোকৰ কথাত আমি পতিয়ন গৈছোঁ সেয়া নহয়। আৰু এইটো মই দেখুৱাইছোঁ একাউণ্ট ব্ৰাঞ্চৰ ইতিমধ্যে কেইবাজনো বিষয়া আহিছে, যদিও এতিয়াও এখন টেবুল খালী দেখিছোঁ আমি। এইজন অহা নাই নেকি দাদা? হয়, আৰু এনেধৰণে এতিয়া ডিমৌ খণ্ড উন্নয়ন কাৰ্যালয় চলিছে। সময় 11 বাজি যোৱাৰ পাছতো বহুজন বিষয়া কৰ্মচাৰী এতিয়ালৈকে অহা নাই। যি সময়ত মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী কৰ্মচাৰীক আচলতে সময়মতে উপস্থিত হ'বলৈ নিৰ্দেশনা দি আহিছে, সেই মুখ্যমন্ত্ৰীৰ আচলতে নিৰ্দেশনাক ভেঙুচালি কৰি ডিমৌ খণ্ড উন্নয়ন কাৰ্যালয়ৰ বহু বিষয়া কৰ্মচাৰীয়ে এনেধৰণে নিজৰ দায়িত্বক ফাঁকি দি তেওঁলোকে চৰকাৰী ধন দৰমহা লাভ কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।